আমাৰ দলৰ প্ৰাৰ্থী তালিকা আমি ঘোষণা কৰিবৰ কাৰণে আমি আগবাঢ়িছো 10টা সিটত ইতিমধ্যে আমি সহমতত উপনীত হৈছো 10টা সিট ইতিমধ্যে চূড়ান্ত হৈছে আমাৰ দলক ইতিমধ্যে এই 10টা সিট আমি খেলাৰ সিদ্ধান্ত হৈছে তাৰ উপৰিও আৰু 2এটা সিটত আলোচনা চলি আছে 2এটা সিটত পোনপটীয়াকে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা আৰু 2এটা সিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছো কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছো যিকেইটা আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি ডিব্ৰুগড় খোৱাং বৰহমপুৰ মৰিগাঁও বিন্নাকান্দি পলাশবাৰী বজালি সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয় এই 10টা বিধানসভা সমষ্টি এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছো প্ৰথমে খোৱাং বিধানসভা সমষ্টি দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ মই প্ৰতিদ্বন্দ্বিতা কৰিম বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব পলাশবাৰী পংকজ লোচন গোস্বামী বজালি দিলীপ বৰুৱা সৰুপথাৰ জীৱন চুতীয়া ডিব্ৰুগড় মইনাক পাত্ৰ বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলো 2টা সমষ্টি এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয় এই 2টা আজি আমি ঘোষণা কৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221